Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি কি কৰিম নেগেটিভ নাম্বাৰৰ ওপৰত কেইটামান প্ৰবলেম কৰিম। আমি এডিশ্যন এণ্ড সাবট্ৰেকশ্যন প্ৰবলেম কৰিম য'ত নেগেটিভ নাম্বাৰ থাকিব আৰু এইটো হ'ব আমাৰ ৱৰ্ড প্ৰবলেম। সো আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। জাইৰি লিভছ ইন নৰ্থ ডাকোটা। তো জাইৰি ক'ত থাকে নৰ্থ ডাকোটাত আছে। ঠিক আছে। হি ৰেকৰ্ডেড the temperature in his city and surrounding cities during a storm. তো এটা ধুমুহা আহিছিলে। তো ধুমুহাৰ সময়ত সি কি কৰিলে নিজৰ চিটি নিজৰ জেগাটোৰ টেম্পাৰেচাৰটো সি নোট ডাউন কৰিলে আৰু আশে পাশে থকা চহৰবোৰৰো টেম্পাৰেচাৰবোৰ সি নোট ডাউন কৰিলে আৰু এই গোটেইখিনি এটা নাম্বাৰ লাইনত দি থৈছে। ঠিক আছে। এটা -40 -45 -50 এইবোৰ ডিফাৰেণ্ট চিটি হৈ গ'ল এই নৰ্থ ডাকোটাৰ ওচৰে পাজৰে থকা চিটিবোৰ। কুৱেশ্যনটো সুধিছে হুইচ চিটি ৱাজ 1 ডিগ্ৰী colder than Bismarck. তো বিছমাৰ্কতকৈ 1 ডিগ্ৰী কোল্ডাৰ হৈছে। 1 ডিগ্ৰী কোল্ডাৰ থকা চিটিটো কোনটো হয়? এতিয়া আমি যদি চাওঁ একচুৱেলি বিছমাৰ্কৰ ওচৰত জেমছ টাউন আছে আৰু মিনট আছে আৰু জেমছ টাউনত আছে -40 ডিগ্ৰী চেলচিয়াছ, মিনটত আছে -42। তো দেখাত গমেই পাই এটা 1 ডিগ্ৰী জাম্প এটা মাৰিছে। তো এইখিনিৰ পৰা এইখিনিলৈ যাবলৈ এটা 1 জাম্প মাৰিছে, এইখিনিৰ পৰা এইখিনিলৈ আহিবলৈ এটা 1 জাম্প মাৰিছে আৰু 1 ডিগ্ৰী জাম্প মাৰিছে। এতিয়া আমাক সুধিছে কোনটো চিটি একচুৱেলি ঠাণ্ডা হয় বিছমাৰ্কতকৈ। কোল্ডাৰ মানে কি হৈছে বেছি ঠাণ্ডা হয়। তো আমি জানো ঠাণ্ডা হ'বৰ মিনিংটো এইটো হৈ গ'ল আমি একচুৱেলি আৰু তললৈ যাব লাগিব বিকজ এইটো হৈছে এটা টেম্পাৰেচাৰ স্কেল। তো টেম্পাৰেচাৰ স্কেলত আমি যিমান তললৈ যাওঁ আমাৰ সিমান ঠাণ্ডা হ'ব আৰু যিহেতু ইয়াতে কোল্ডাৰ কথা কৈছে তো অভিয়াছলি বিছমাৰ্কৰ পৰা আমি তলতে যাব লাগিব আৰু 1 ডিগ্ৰী তো এইটোৱে হ'ব। এইটো হ'ব নোৱাৰে, এইটো ওপৰত যোৱা মানে একচুৱেলি গৰমহে হৈ গ'ল। তো তাৰমানে এই চহৰটোৰ নাম হৈছে আমাৰ মিনিট। তো ইয়াতে আমি ল'ব লাগিব মিনিট। ক'ত আছে এই অপশ্যন নম্বৰ বি। অ'কে, নেক্সট কুৱেশ্যন। Cameron has a $14 credit on his gas bill. ঠিক আছে। তো এটা ক্ৰেডিট আছে গেছ বিল দিবলগীয়া আছে $14. The next day he is charged $46 for his monthly uses. How much money is in the account after the monthly uses charge? তো ইয়াতে ক্ৰেডিটৰ মিনিংটো আমি প্ৰথমতে বুজিব লাগিব। ক্ৰেডিটৰ মিনিংটো ইয়াতে আছে তাৰমানে ইয়াৰ এটা গেছ বিলৰ এটা বিল আছে। তো বিল যোনটো দিয়ে তো এই বিলত এটা তাৰ অলৰেডি বাচি আছে $14। ঠিক আছে। আগৰ পৰাই বাচি আছে $14। তো 14 ৰুপিজ বুলি কৈ ধৰিলেও হ'ল যদি কনফিউজন হয়। 14 টকা এটা আগৰ পৰাই বাচি আছিলে কিন্তু নেক্সট ডে কি হ'ল সি বিল দিবলগীয়া হ'ল 46 ৰুপিজ আৰু 46 ৰুপিজৰ সি বিলটো দিবলগীয়া হ'ল। তেনেহ'লে তাৰ একাউণ্টত কিমান পইচা এতিয়া থাকিব? তো অৰিজিনেলি আছিলে 14, আকৌ সি মাইনাছ কৰিবলগীয়া হ'ল 46 বিকজ 46 দিবলগীয়া আছে এইটোতো দিবই লাগিব। তো তাৰমানে কি হ'ব তাৰ যোনটো পইচাটো থাকিব একচুৱেলি নেগেটিভতে থাকিব। কিমান নেগেটিভত থাকিব সেইটো আমি উলিয়াব লাগে। তো 14 - 46 কৰিবৰ কাৰণে আমি কি কৰিম 46 - 14 কৰি ল'ম প্ৰথমতে। তো 6ৰ পৰা 4 গ'লে 2 থাকিল, 4ৰ পৰা 1 গ'লে 32। তো আমাৰ থাকিব 32 বাট ইয়াতে কেয়াৰফুল হ'ব লাগিব। আমি চাইনটো চাব লাগিব। যোনটো ডাঙৰ নাম্বাৰ হয় তাৰ সন্মুখত থকা চাইনটোৱে এইটোৰ চাইন হৈ যাব। তো 14 ডাঙৰ নে 46 ডাঙৰ হয়? চিন্স 46টো ডাঙৰ হয় সন্মুখত মাইনাছ আছে তো আমাৰ আনচাৰ আহি যাব -32। তো তাৰমানে আমি ইয়াতে লিখিব লাগিব -32। অ'কে, নেক্সট কুৱেশ্যন। Adeline lives in Fairbanks, Alaska. She recorded the low temperature for 5 days on the number line. তো এডেলিন ক'ত থাকে? ফেয়াৰবেংকছ, আলাস্কা। আলাস্কাৰ এটা জেগা আছে ফেয়াৰবেংকছ বুলি কয় তাতে থাকে। তাই কি কৰিলে সপ্তাহটোৰ কেইদিনমানৰ টেম্পাৰেচাৰটো তাই নোট ডাউন কৰিলে। তো 0ৰ তলত আছে চব মাইনাছতে আছে মানডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে। ঠিক আছে। এতিয়া সুধিছে হোৱাট ইজ দ্য চেঞ্জ ইন টেম্পাৰেচাৰ ফ্ৰম মানডে টু ৱেডনেছডে। তাৰমানে মানডেৰ পৰা ৱেডনেছডেলৈ আহোঁতে কিমান টেম্পাৰেচাৰ চেঞ্জ হৈছে? তো মানডেত আছে -4 ডিগ্ৰী চেলচিয়াছ, এইটো হৈ গ'ল আমাৰ মানডে, আৰু ৱেডনেছডেত আছিলে আমাৰ -13 ডিগ্ৰী চেলচিয়াছ। ঠিক আছে। তো এই ডিফাৰেঞ্চটো কিমান হৈ গ'ল মানডেৰ পৰা ৱেডনেছডেলৈ? তাৰমানে তো মানডেৰ টু ৱেডনেছডে বুলি কৈছে তো মানডেৰ পৰা ৱেডনেছডে আহিবলৈ কাৰণে কিমান জাম্প মাৰিলে? তো -4 অৰিজিনেলি মানডেত আছিলে, ইয়াৰ লগত আমি কি এড কৰিম ছাচ ডেট আমাৰ ভেলুটো আহি যায় -13 ডিগ্ৰী চেলচিয়াছ। তো এইটো অলপ কেয়াৰফুল থাকিব লাগিব। -4 আছে তো যিহেতু আমি ওপৰৰ পৰা তললৈ আহি আছোঁ আমি ইয়াতে মাইনাছে কৰিব লাগিব। তো মানে ব্ৰেকেটৰ ভিতৰত মাইনাছ দিব লাগিব। তো এতিয়া কি নাম্বাৰ হ'ব ছাচ ডেট এইটো -4ৰ লগত এড হ'লে আমাৰ আহি যায় -13। তো এইটো হৈ যাব আমাৰ 9। তো তাৰমানে আমি ইয়াতে ক'ব লাগিব ইয়াতে -9 ডিগ্ৰী চেঞ্জ হৈছে। অ'কে, লাষ্ট কুৱেশ্যন। টাৰ্ট এণ্ড চুইট ইজ এ লেমনেড ষ্টেণ্ড। টাৰ্ট এণ্ড চুইট হৈছে এটা এই লেমনেড মানে হৈছে নেমুৰ ৰস। নেমুৰ ৰসৰ এটা দোকান আছে। দ্য বাৰ গ্ৰাফ
below shows sum of their monthly profits. তো মাহত কিমান প্ৰফিটছ হৈছে সেইটো দেখুৱাইছে ৰেড কালাৰ মানে কি হৈছে অবভিয়াছলি ইয়াতে লছ হৈ গৈছে এইটো 0 তলত আছে তো এপ্ৰিলত -8 আছিলে মে মাহত কিন্তু অলপ ভাল হৈ গ'ল 4 হৈ গ'ল আৰু জুনত কিমান হৈ গ'ল 8 হৈ গ'ল এতিয়া আমাক কুৱেশ্যনটো সুধিছে what was Tartan's with total profit from April to June তো এপ্ৰিলৰ পৰা জুনলৈ কিমান টোটেল প্ৰফিটটো হ'ল ভেৰি চিম্পল এপ্ৰিলত কিমান আছে -8 তো আমি কি কৰিম গুটিবোৰক এড কৰি দিম তাৰপিছত এইফালে আছে মে মাহত আমাৰ কিমান আছে ইয়াৰ হাইটটো চালেই হ'ল এই হাইটটো ক'ৰ লগত মেটচ হৈছে 4 তো এইটো হৈ গ'ল 4 ঠিক তেনেকৈ আমি ইয়াতো কৰিছিলোঁ -8 লগত নেক্সট এই হাইটটো কাৰ লগত মেটচ হৈছে 8ৰ লগত হৈছে তো +8 এতিয়া এটা বস্তু আমি ডাইৰেক্টলি কৰি দিব পাৰোঁ -8 আৰু +8 গুচি গ'ল বিকজ -8 আৰু +8 আমাৰ কেঞ্চেল হৈ যাব দুটা এডিটিভ ইনভাৰ্চটো থাকিল কি অনলি 4 থাকিল তো আমি ইয়াতে লিখিম আমাৰ প্ৰফিট হৈছিলে 4 তো এইটো আছিলে আমাৰ আজি ৱৰ্ড প্ৰব্লেম ছেশ্যনটো য'ত আমি প্লাছ এণ্ড মাইনাছ কৰিলোঁ নেগেটিভ নাম্বাৰ ইউজ কৰি পেলাই তো আজিৰ ছেশ্যনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট কুইজ ছেশ্যন থেংক ইউ